গুড মৰ্ণিং বন্ধু। তো আজি ওলাইছোঁ আমি নগাঁও যাবলৈ কেনে। ৰাতিপুৱা এতিয়া বাজিছে আপোনাৰ 8টা। বলক ৰাস্তাত কি হয় দেখুৱাইছোঁ আৰু এতিয়া পাই গ'লোঁ 4 লাইন। এতিয়া আৰু গৈ থাকিম, চাই থাকক ভিডিঅ'টো আগলৈকে। আৰু ৰাস্তাৰ কথাটো ক'বই নালাগে, চাওকচোন কিমান চিধা চিধা ৰাস্তা, একদম অসমত চলাই থকা নিচিনা নালাগে আজিকালি। যেতিয়াৰ পৰা আমাৰ মামা আহিছে তেতিয়াৰ পৰা ৰাস্তা একদম ফাই হৈ গৈছে। চব 120 100 গৈ থাকিলেও একো গম পোৱা নাযায়। কি মজা লাগিছে চলাই কিনে। এনেকৈ চলাই আমি আহি পাই গ'লোঁ যোৰহাট বাইপাছ। ৰৈছোঁ অলপ 5 মিনিটমান, তাৰপিছত আকৌ এপাৰ ষ্টাৰ্ট কৰিম। আৰু আজি বতৰটো বহুত সেমেকা আছে, পাছপিনেও গাড়ী নাই, আগপিনেও নাই, একদম খালী আছে। গৈ আছোঁ আৰু চাওঁ কেতিয়ালৈকে পাওঁ, চাই পাওঁ আপোনালোকে ভিডিঅ'বিলাক। আৰু পাই গৈছিলোঁ আমি জখলাবন্ধা। ইয়াতে আৰু কিবা এটা খালোঁ, খাই এতিয়া আকৌ আমি ওলাই যাম। আৰু আহি পাই গ'লোঁ নগাঁও বাইপাছ। একদম জেগাত পাই গৈছোঁ। ইয়াতে ওচৰতে কাম এটা আছে, আকৌ আমি ৰিটাৰ্ণ হ'ম ৰাতি। এতে ৰাতি ভিডিঅ' আৰু ৰাতি পাব আপোনালোকে। বাই বাই। আমি আহি পাই গ'লোঁ নিজৰ জেগাত। মাল এটা লোড কৰাব আছিলে, সেইটোকে হয়।